আহক আপোনালোকে যদি ভিডিঅ'টো চাই আছে এটা ভাল ভিডিঅ' চাই আছে মই সদায় বেলেগ কণ্টেণ্টৰ ভিডিঅ'টো আজি এটা বেলেগ ভিডিঅ' আপোনাক দেখুৱাব আহিছোঁ কিন্তু মই নাজানো মই ক্লিয়াৰলি এই জেগাটোত আহিছোঁ লোকেশ্যনত আৰু লোকেশ্যনত আহিছোঁ মই দেখা পাইছোঁ যে যোনটোৰ কাৰণে আহিছোঁ মই সেইটোৱে দেখা পাইছোঁ দাদা ৰখি আছে দাদাক মই সুধি চাওঁ দাদা এইটো জে কনষ্ট্ৰাকশ্যনৰ অফিচ নেকি হয় এইটো জে কনষ্ট্ৰাকশ্যন অফিচ হয় আচ্ছা জে কনষ্ট্ৰাকশ্যনৰ অফিচ ন আপোনাৰ ইয়াত কি মানে বিল্ডিং চিলিং এইবিলাক কাম চলি আছে এই জে কনষ্ট্ৰাকশ্যন আজি আগতে ব্যক্তিগতভাৱে কৰিছিলে প্ৰায় 12 বছৰমান ব্যক্তিগতভাৱে কৰিছে তাৰপিছতে ফাৰ্ম এটা খুলি ফাৰ্মৰ জৰিয়তে বিভিন্ন জায়গাত অসমৰ বিভিন্ন জায়গাত এই কনষ্ট্ৰাকশ্যনৰ জৰিয়তে আমাৰ কাম চলি আছে ওকে হেৰি ওনাৰ নাই নেকি দাদা নাই দাদা সাইডত গৈছে আমি সাইডৰ ইনচাৰ্জ আছো কোন আছে হেডমিস্ত্ৰী আমাৰ নুৰ মহম্মদ এজন আছে ভিতৰত আছে ঠিক আছে অলপ কিবা এটা আপোনালোকৰ পৰা ইনফৰমেশ্যন ল'ব পাৰিম না ল'ব পাৰিব ওকে ঠিক আছে তে হৈ গ'ল আমি কনফাৰ্ম হৈ গৈছোঁ মেইন কথাটো হৈছে কি মই বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰিছোঁ যে নমস্কাৰ আপোনালোকক সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই বৰ্তমান ক'ত আহিছোঁ গম পাই প্ৰথমে মই এড্ৰেছটো কনফাৰ্ম কৰি লৈছোঁ মই আহিছোঁ জে কনষ্ট্ৰাকশ্যন আপোনালোকে গম পায় সকলোৱে গম পায় আজিকালি চবেই গম পায় যে জে কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত মোৰ বহুত কমেণ্ট আহি আছে যে দাদা নগাঁৱত জে কনষ্ট্ৰাকশ্যনৰ ওপৰত এটা ভিডিঅ' বনাওক জে কনষ্ট্ৰাকশ্যন কি মই আপোনালোকক বুজাই দি আছোঁ যিসকলে বুজি পাইছেতো পাইছে আৰু যিসকলে বুজা নাই মই তেওঁলোকক বুজাই আছোঁ প্ৰথম কথাটো হৈছে যে আজিকালি বহুতৰে সপোন থাকে যে পইচা সাঁচি এতিয়া বেৰৰ ঘৰ আছে যে এটা টাইমত আমি এটা বিল্ডিং ঘৰ বনাম বা এটা ভাল মজবুত 1 নম্বৰ কোৱালিটি আমি মেটেৰিয়েল আমি ইউজ কৰি পেলাই এটা আছাম টাইপ বা বিল্ডিং RCC যিকোনো যি কওক আপোনালোকে ঘৰ বনাম বুলি ভাবে আৰু সেই ঘৰ বনাবলৈ আপোনালোকে যেতিয়া পইচা সাঁচি থয় পইচা সাঁচাৰ পিছত আপোনালোকে যদি ওচৰৰ কাৰোবাৰ ওচৰত সোধে দাদা এটা বিল্ডিং বনাবলৈ কিমান টকা লাগিব তেতিয়া কি কয় তেওঁলোকে 1 কোটি 1.5 কোটি নহয় আজি আপোনালোকক কম খৰচত মই দেখুৱাই আছোঁ যে আপোনালোকক কম খৰচত সঠিক শক্তিশালী নিখুঁত আৰু সবল আপোনালোকক ঘৰ বনাই দেখুৱাব জে কনষ্ট্ৰাকশ্যনে অলৰেডি বনাই আছে আৰু কি স্পেচিয়েলিটি সুবিধা আছে সকলোখিনি জানিম মই একো নাজানো ভিতৰত যাম কৈছে হেডমিস্ত্ৰী দাদা আছে দাদাৰ লগত কথা পাতিম সকলোখিনি তেওঁলোকৰ ক'ত কাম চলি আছে কি স্পেচিয়েলিটি আছে সকলোখিনি জানিম তে আপোনালোকে যদি ভিডিঅ'টোত আহিছে আপোনালোকে স্কিপ নকৰিব যদি আপোনালোকে ভাবিছে যে এটা ঘৰ বনাম বুলি তে আপোনালোকে অতি সোনকালে কণ্টেক্ট কৰক জে কনষ্ট্ৰাকশ্যনত আমি ভিতৰত যাম ভিতৰত যাই পেলাই আমি সঠিক জানিম এড্ৰেছবোৰ আপোনালোকক জনাম তাৰপিছত আহক আমি এতিয়া ভিতৰত যাওঁ আৰু তাৰ আগত যদি আপুনি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কৈ দিছোঁ তেওঁলোকৰ ক'ত কাম চলি আছে তেওঁলোকৰ বৰ্তমান কাম চলি আছে এইটো হৈছে প্ৰথম হোজাই ডিষ্ট্ৰিক্ট গম পায় হোজাই ডিষ্ট্ৰিক্টৰ ডবগাত কাম চলি আছে বহুত ধুনীয়াকৈ কাম চলি আছে আৰু দ্বিতীয়টো কাম চলি আছে মই দেখাই আছোঁ দ্বিতীয়টো কাম চলি আছে নগাঁও উৰিয়াগাঁও বাইপাছৰ ওচৰত আৰু দেখা পাইছে কি ধুনীয়াকৈ তেওঁলোকে বহুত সঠিকভাৱে কাম কৰি আছে আৰু তেওঁ জে কনষ্ট্ৰাকশ্যনে এনেও বহুত কম খৰচতে সঠিক শক্তিশালী নিখুঁত সবল তেওঁলোকে ঘৰ তৈয়াৰ কৰি দিয়ে অতি কম খৰচত আপোনালোকে যিমান টকা ভাবি আছে তাতকৈ বহুত কম খৰচত যদি আপোনালোকে ঘৰ বনাম বুলি ভাবিছে তেন্তে আপোনালোকে জে কনষ্ট্ৰাকশ্যনত কণ্টেক্ট কৰিব পাৰে তৃতীয়টো কনষ্ট্ৰাকশ্যন চলি আছে শিৱসাগৰ জিলাৰ ষ্টেডিয়ামৰ ওচৰত ইয়াত দেখা পাইছে প্ৰায় 70-80% কাম কমপ্লিট হৈ গৈছে আৰু কেইদিনমান পিছত টোটেলি কামটো কমপ্লিট হৈ যাব এইটো কাম হৈছে জে কনষ্ট্ৰাকশ্যনৰ কাম বহুত ধুনীয়াকৈ কাম কৰি আছে দেখা পাইছে যদি আপোনালোকে এটা ভাল ঘৰ বনাম বুলি ভাবিছে তেন্তে আপোনালোকে জে কনষ্ট্ৰাকশ্যনত কণ্টেক্ট কৰক স্ক্ৰীনত নাম্বাৰ দি আছে আৰু সম্পূৰ্ণ ভিডিঅ'টো বুজিব হ'লে কেনেকৈ লোন ছিষ্টেম হয় কেনেকৈ উইদাউট মেটেৰিয়েল উইথ মেটেৰিয়েল সকলোখিনি জানিবৰ কাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু আগলৈ কি কৈ আছে সকলোখিনি চাই যাব মই দেখাই থৈ গৈছোঁ আপোনালোকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম আপোনালোকে অলপো স্কিপ নকৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাওক এতিয়া আমি বৰ্তমান ভিতৰত সোমাইছোঁ জে কনষ্ট্ৰাকশ্যনৰ অফিচত মই চশমাটো বাৰু খুলি লৈছোঁ এয়া আপোনালোকে দেখা পাইছে এইটো জে কনষ্ট্ৰাকশ্যন হয় ন বৰ্তমান মই ভিতৰত সোমাই আহিছোঁ আৰু দেখা পাইছে যে জে কনষ্ট্ৰাকশ্যনৰ এইটোৱে মেইন অফিচ হয় কাৰণ এই বেনাৰ আপোনালোকে দেখা পাইছে বেনাৰত কাম চলি আছে আপোনালোকৰ বহুত কম দামত আপোনালোকে কম খৰচত কম টকা আপোনালোকে ইনভেষ্ট কৰি এটা শক্তিশালী সবল নিখুঁত আপোনালোকে ঘৰ বনাব পাৰিব আৰু দেখা পাইছে এইটো বেনাৰ আৰু সকলোখিনি জানিম আৰু তেওঁলোক ষ্টাফে হয় চাগে ষ্টাফে হয় ন আপোনালোকে ষ্টাফে হয় আপোনালোকে দেখা পাইছে বহি আছে
আৰু দাদা আপুনি কোন হয় মই যে কনষ্ট্ৰাকশ্যনৰ হেড মিস্ত্ৰী হয় ন এই ওনাৰ নাই নেকি অনাৰ তেখেতে যে সাইডত ভিজিট কৰিব ওকে তে মই অলপ কিবা আপোনালোকৰ পৰা ইনফৰমেশ্যন ল'ব বিচাৰিছোঁ দিব পাৰিম পাৰিব ন তে ঠিক আছে আমি প্ৰথমে স্পেচিয়েলিটিখিনি জানিম তা প্ৰথমে আপোনাৰ নামটো কি আছিল কৈ মোৰ নাম নুৰ মহম্মদ ওকে মই যে কনষ্ট্ৰাকশ্যনৰ হেড মিস্ত্ৰী হওঁ ওকে আৰু যে আপোনালোকে কিমান চনৰ পৰা কাম আৰম্ভ কৰিছে আমি 2012 চনৰ পৰা কাম কৰি আছোঁ প্ৰায় 45খন ঘৰ আমি অলৰেডি মানুহক বনাই সমজাই দিছোঁ 45খন কোনো কমপ্লেইন নাই ওকে আমি 2017 চনৰ পৰা আমাৰ কোম্পানীৰ ৰেজিষ্ট্ৰেশ্যন কৰি আমি 2017 চনৰ পৰা কাম কৰি আছোঁ এতিয়ালৈকে আমাৰ প্ৰায় 4খন কাম অলৰেডি চলিয়ে আছে আৰু তো ডেলিভাৰী দিছোঁৱে আমি এতিয়া বৰ্তমান আমাৰ 4খন কাম অলৰেডি চলি আছে আমি চলাই আছোঁ কাম চলি আছে আমাৰ চলি আছে নগাঁও উৰিয়া গাঁৱত এখন হোজাই ডিষ্ট্ৰিক্টৰ ডবগাত এখন শিৱসাগৰত এখন আৰু গুৱাহাটীত এখন ওকে তে মই গম পালোঁ যে কনষ্ট্ৰাকশ্যনৰ কথা যে কনষ্ট্ৰাকশ্যন এটা কথা বোলে কয় মানুহে বোলে কয় যে এটা ঘৰ বনাব হ'লে বোলে 1 কোটি টকা 1.5 কোটি টকা লাগে নহয় এইটো মিছা কথা আচলতে প্ৰত্যেকজন মানুহৰ ঘৰৰ প্ৰয়োজন আৰু প্ৰত্যেকজন মানুহে বিচাৰে এখন সুন্দৰ সবল নিখুঁত ঘৰ লাগে বা হ'ব লাগে কিন্তু কিছুমান মানুহে কয় 1 কোটি 1.5 কোটি টকা খৰচ হয় আচলতে এইটো কথা সত্য নহয় মেইন কথাটো হৈছে প্ৰজেক্টৰ ওপৰত ভিত্তি কৰি খুব কম খৰচৰ ভিতৰত আমি সুন্দৰ নিখুঁত সবল ঘৰ এখন বনাই দিব পাৰিম বা বনাই দি আছোঁ বা বনাব পৰা যায় তো গম পাইছোঁ তে এইখিনিয়ে কথা গম পালোঁ যে আপোনালোকৰ যিহেতু আপোনালোকে এটা ঘৰ বনাম বুলি ভাবিছে ঘৰ বনালে আপোনালোকে 1 কোটি 1.5 কোটি টকা খৰচ কৰিব দৰকাৰ নাই আৰু দৰকাৰ আপোনালোকে কম দামত দিলেও আপোনালোকৰ বাজেটত দিলেও সেই বাজেটত আপুনি ভাল ঘৰ বনাই দিব পাৰিম মেটেৰিয়েল আপুনি ভাল ইউজ কৰে মেটেৰিয়েল হয়তো আমি বনাই দিব পাৰিম উইদাউট মেটেৰিয়েলত বনাই দিব পাৰিম আৰু আমাৰ কোম্পানীত এটা সুবিধা আছে যিসকল ৰাইজে বা যিসকল ব্যক্তিয়ে ঘৰ বনাব বিচাৰে আমাৰ এই যে কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা 3টা সুবিধা পাব এটা হ'ল খুব কম খৰচত আমি ধুনীয়া ঘৰ এখন বনাই দিব পাৰিম 2 নম্বৰ হ'ল মেটেৰিয়েলছ সহ বা বিনা মেটেৰিয়েলছো আমি বনাই দিব পাৰিম 3 নম্বৰ হ'ল আমাৰ কোম্পানীৰ ফালৰ পৰা মানে বেংকৰ ঋণ লৈ ৰাইজক সহায় সহানুভূতি কৰাটো আমি এটো কৰি দিব পৰা আমাৰ সুবিধা কৰাই দিব পৰা যায় ইমান সুবিধা আছে আমাৰ তাত বা এটো বহুত ধুনীয়া সুবিধা আছে তে স্ক্ৰিন নাম্বাৰ দি দিছোঁ আপোনালোকে কণ্টেক্ট কৰি ল'ব যদি আপোনালোকে ভাবিছে এটা ভাল ঘৰ বনাম বুলি কম দামত তেন্তে আপোনালোকে আজিয়ে কণ্টেক্ট কৰক ইয়াতকৈ ভাল সুবিধা আপোনালোকে ক'তো নাপায় আজিকালি মানুহৰ বহুতৰে আজিকালি সময় নোহোৱা হৈ গৈছে দিন যিমান পাৰ হৈ গৈ আছে মানুহৰ সময় ইমান নোহোৱা হৈছে কাৰণ আজিকালি এজন ৰাজমিস্ত্ৰী লৈ পেলাই 4-5 জন লেবাৰ লৈ পেলাই কিমানবাৰ এটা বস্তু চকু দি থাকিব কিমান হেৰি কৰি থাকিব তে হেতু কাৰণে আপোনালোকে এটা সদাশয় ব্যক্তিক আপোনালোকে এই কামটো আপোনালোকে সমঝাই দিয়ক আৰু সেইটো মই ৰেকমেণ্ড কৰোঁ যদি নগাঁৱৰ কোনোবাই চাই আছে বা য'ৰ পৰাই হওক আপোনালোকে অল আছাম য'ৰ পৰাই হওক যদি আপোনালোকে কনষ্ট্ৰাকশ্যন এটা দিম বুলি ভাবিছে যে এটা জীৱনৰ সপোনৰ ঘৰ এটা সকলোৰে এটা সপোন থাকে যে মই এদিন এইটো সপোনেই মানুহৰ সবতকৈ বাৰী মাটি ভেটি এইটো সবতকৈ ডাঙৰ কথা মানুহৰ এটা সপোন থাকে যে ঘৰ এটা বনাম ভাল ঘৰে বনাম যদি ভাল ঘৰ আমি বনাওঁ তে আমি এটা ভাল ঘৰে বনাম মানে বুজি পাইছে ভাল ঘৰৰ কথা কি কৈছোঁ তে সেইটো কাৰণে যদি আপোনালোকে পইচা খাচিছে বা ঘৰ বনাম বুলি আপোনালোকে ভাবিছে তেন্তে আপোনালোকে কণ্টেক্ট কৰক চকু মুদি যে কনষ্ট্ৰাকশ্যন যে কনষ্ট্ৰাকশ্যনে সঠিক সবল শক্তিশালী আৰু নিখুঁত কম খৰচত অতি ভাল আপোনালোকক ঘৰ বনাই দিব এইখিনিয়ে ক'ব লগা আছিল যদি চেনেলটো নতুন আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব স্ক্ৰীনত নাম্বাৰ আহি আছে আপোনালোকে কণ্টেক্ট কৰক আপোনালোকে এবাৰ ঘৰ বনাই চাওক যে কনষ্ট্ৰাকশ্যনৰ যদি আপোনালোকে বেয়া পায় মই আপোনালোকক মোৰ তৰফৰ ফালৰ পৰা মই আপোনালোকক গেৰাণ্টি দিছোঁ আপোনালোকে চাই লওক আৰু স্ক্ৰীন নাম্বাৰ আহিছে আপোনালোকে এতিয়াই কণ্টেক্ট কৰক আৰু আপোনাৰ সপোনৰ ঘৰখন বনাই লওক উইথ মেটেৰিয়েল উইদাউট মেটেৰিয়েল লোন চিষ্টেম সকলো ক্ষেত্ৰত আপোনালোকে পাই যাব তা আজিলৈ নতুন এটা ভিডিঅ' আশা দি যে কনষ্ট্ৰাকশ্যনৰ পৰা টাটা বাই বাই জয়